মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ ন্যায়ক লৈ সাংঘাতিক ধৰণে খেলা খেলি আছে। এখন নাটক তেওঁ ৰচনা কৰি আছে। তেওঁ মানে জুবিন গাৰ্গক ন্যায় প্ৰদান কৰিবৰ কাৰণে নহয়, 2026 বিজেপিয়ে যাতে ভোট হেৰুৱাব নালাগে তাৰ কাৰণে তেওঁ এখন অত্যন্ত ভেকু ভাওনা তৈয়াৰ কৰি থকা আমি দেখিবলৈ পাইছো। অসমৰ মুখ্যমন্ত্ৰীয়ে সঠিকভাৱে তদন্ত এই কাৰণেই কৰা নাই, তাৰ কাৰণটো হ'ল যে সেই গোটেই আচলতে নৰ্থ ইষ্ট ফেষ্টিভেলখন পাতিছিলে পবিত্ৰ মাৰ্ঘেৰিটাই। আচলতে প্ৰকৃত উদ্যোক্তা পবিত্ৰ মাৰ্ঘেৰিটা। পবিত্ৰ মাৰ্ঘেৰিটাক এতিয়ালৈকে তদন্তৰ আওতালৈ অনা নাই। গতিকে কেনেকৈ তদন্ত হ'ব আপুনি নিজে কওক। তাত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই তেখেতে গৈ ফেশ্বন শ্ব'ত অনুষ্ঠিত কৰিছিলে বুলি কৈছে, অভিযোগ উঠিছে। আৰু ফেশ্বন শ্ব' অনুষ্ঠিত কৰাই নহয়, জুবিনদাৰ মৃত্যুৰ পাছতো তেওঁ ফেশ্বন শ্ব' চলাই আছে এইবুলি অভিযোগ উঠিছে। গতিকে এনেকুৱা ঘটনা ঘটাৰ পাছত সেইবিলাক তদন্ত নকৰি এতিয়া কোন দোকানীৰ ওচৰত গৈ কোনে লুচি পুৰি খাইছিলে, তাত কিমান পইচা দিছিলে, কোন বিহু মঞ্চই কিমান পইচা দিছিলে, এইবিলাক তদন্ত কৰি থাকিলে জুবিনদাই কেতিয়াও ন্যায় নাপায়। মই চেষ্টা কৰিম মোৰ বিধানসভা সমষ্টিৰ শিৱসাগৰ সমষ্টিৰ ৰাইজক মই ৰৈ ৰৈ বিনালে এখন দেখুৱাবৰ কাৰণে চেষ্টা কৰিম। কেনেকৈ মই তেওঁলোকৰ পৰা কেছেট কিনি আনিব পাৰি, কেনেকৈ মই ইয়াতে ৰাজহুৱাকৈ আমাৰ শিৱসাগৰ সমষ্টিৰ ৰাইজক মই কেনেকৈ পৰ্দাত দেখুৱাব পাৰোঁ তাৰ ব্যৱস্থা কৰিবলৈ চেষ্টা কৰিম। মই যিসকল প্ৰডিউচাৰ তেওঁলোকৰ লগত কথা পাতিম, আৰু যিদিনাই টেকনিকেলি সেইটো আনিব পাৰে, পইচা দি আনিব পাৰি, মানে ভাড়াত আনিব পাৰে, সেইদিনাই মই সেইখন আমাৰ গাঁৱে গাঁৱে দেখুৱাৰ ব্যৱস্থা কৰিম।